নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বহুত বন্ধুসকলে সুধি আছিলে দাদা পৰ্টেলটো খুলিব নেকি? হয়, আপোনালোকে ঠিকেই শুনিছে, পৰ্টেল খুলিব নেকি পুনৰবাৰ LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। এতিয়া চাওক, গুৱাহাটী হাইকোৰ্টত এটা কেছ কৰা হৈছে। যিসকল 18 মহীয়া DLED কৰা বন্ধুসকল আছিলে, তেওঁলোকে এটা কেছ কৰিছে যে সেই কেছৰ মতে মই শুনা মতেহে বন্ধুসকলক মই কৈ আছোঁ, আমাৰ গ্ৰুপৰ কেণ্ডিডেটে আপডেটটো দিছে, শুনিছোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। তেওঁলোকে কৈছে যে যিসকল 18 মহীয়া DLED কৰা বন্ধুসকল আছে, তেওঁলোকে এটা কেছ কৰিছে LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত, আৰু এই ভেকেঞ্চিৰ ক্ষেত্ৰত মানে পুনৰ পৰ্টেলটো ৰিঅ'পেন কৰি দিব লাগে। যোনটো ৰিক্ৰুটমেণ্ট প্ৰচেছটো আছিলে, সেইটো পুনৰ পৰ্টেলটো ৰিঅ'পেন কৰি দিব। ইয়াৰ মেইন ৰিজনটো হৈছিলে চাওক, এতিয়া যেতিয়া মানে LPUP টিচাৰ ভেকেঞ্চি চলি আছে, তেতিয়া 18 মহীয়া DLEDটো ইনভেলিড কৰা হৈছিলে। এতিয়া আপোনাৰ ভেলিড কৰিছে, কিন্তু যেতিয়া এপ্লাই কৰাৰ সময়ত যদি ইনভেলিড আছিলে, বহুতো বন্ধুসকলে এই ভয়ত এপ্লাই কৰা নাছিলে যে ইনভেলিড হৈছে, আকৌ কেনেকৈ এপ্লাই কৰিম বুলি। এতিয়া চাওক, সেইকাৰণে কেণ্ডিডেটসকলে এটা কেছ কৰিছে যে তেওঁলোকক পুনৰবাৰ এপ্লাই কৰাৰ এটা সুযোগ প্ৰদান কৰি দিব লাগে, আৰু সেই সুযোগৰ ক্ষেত্ৰতহে আপোনালোকৰ LPUP টিচাৰ ভেকেঞ্চিটো স্থগিত হৈ পৰিছে। আৰু স্থগিত হোৱাৰ মেইন ৰিজনটো সেইটোৱে ক'ব পাৰি বন্ধুসকল। আৰু মেৰিট লিষ্ট সম্পৰ্কে কোনো ধৰণৰ ফাইনেল আপডেট অহা নাই। যদি ফাইনেল আপডেট আহে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। ঠিক আছে, ইমানকৈ খাওঁতে পাইছোঁ। নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম বন্ধুসকল। আৰু আমাৰ গ্ৰুপৰ মেম্বাৰসকলে যি আপডেট দিছে, সেই আপডেটটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এই কথাটো সিমান দূৰ ডাইৰেক্টলি সত্য বুলি মই ডাইৰেক্টলি নকওঁ বন্ধুসকল, কিন্তু আমাৰ গ্ৰুপৰ মেম্বাৰসকলে যিহেতু কৈছে কথাটো, গতিকে এইটো 100% মানে সেইমতেই মানে হৈ আছে বুলি আমি কথাটো মন কৰিব পাৰি। ইমানকৈ খাওঁতে পাইছোঁ। ধন্যবাদ।